Good morning everyone. আজি আমি উপস্থিত আছো ডিব্ৰুগড় জগন্নাথ মন্দিৰ তো আজি আপোনালোকক জগন্নাথ মন্দিৰ দেখাম আৰু এতিয়া প্ৰথমতে কোভিডৰ গাইডলাইন অনুসৰি নিয়ম অনুসৰি আমি আপোনালোকক আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছো ইয়াতে এতিয়া আপোনালোকক দেখাইছো ভগৱান শ্ৰীকৃষ্ণৰ অপূৰ্ব লীলা কিদৰে দেৱালসমূহত খোদিত কৰি থৈ দিয়া আছে আৰু চিত্ৰবোৰ ইমানেই মনোৰম ইমানেই সুন্দৰ যে মনবোৰ একদম আপ্লুত কৰি তুলিছে তো আপোনালোকক এতিয়া মুখ্য দুৱাৰখন দেখাইছো মুখ্য দুৱাৰখনক খুব সুন্দৰভাৱে এটা বিৰাট ষ্ট্ৰাকচাৰত গঢ়ি তোলা হৈছে দেখিবলৈ খুব সুন্দৰ হৈছে আৰু কোভিডৰ গাইডলাইন অনুসৰি আমি এতিয়া জোতাটো খুলি পিনে ভিতৰত সোমাব লাগিব তাৰ পিছত আমি আপোনালোকক কি সুন্দৰ কিছু বনাইছে কতে একদম চাবলগীয়া ঠাই আপোনালোকে নিশ্চয় এবাৰ আহিব আৰু বহুত সুন্দৰ মানে মই লাইফত ফাৰ্স্ট টাইম দেখিছো ইমান সুন্দৰ মানে টেম্পল মন্দিৰ তো সফালে চাক কি সুন্দৰ কিছু মানে দৃশ্য আৰু নেচাৰেল বুলি ক'ব পাৰি ভাল লাগিছে মানে বহুত ভাল লাগিছে এতিয়া ওপৰলৈ আহি আপোনালোকে দেখিছে এটো জগন্নাথ মন্দিৰ মানে এটো মুখ্য মন্দিৰ হয় আৰু তাৰ আশে-পাশে যিবোৰ মন্দিৰ আছে কিছুমান দেৱী মন্দিৰ আছে আৰু শিৱ মন্দিৰ আছে তেনেকৈ বহুত মন্দিৰ আছে আৰু প্ৰথমতে সোমাই আহিয়ে ইয়াতে সন্মুখত এটা গন্ধপক্ষী মূৰ্তি আছে আৰু খুব সুন্দৰ খুব চাফ চিকুণকৈ ৰাখিছে আৰু ভাল লাগিছে আপোনালোকে দেখিবলৈ পাইছে জগন্নাথ মন্দিৰ ডিব্ৰুগড় জগন্নাথ মন্দিৰ মই উপস্থিত আছো বৰ্তমান আৰু জগন্নাথ মন্দিৰ বহুত কাৰণে বিখ্যাত বিশেষকৈ জগন্নাথ মন্দিৰ একেবাৰে ওপৰত আপোনালোকে এতিয়া দেখিছে না সুদৰ্শন চক্ৰখন যদি আপোনালোকে এবাৰ দেখে তেনেহলে সেই সুদৰ্শন চক্ৰখন আপোনাৰ মনত ভাহি যায় মানে ধাৰণা কৰা হয় তেনেকৈ আৰু মানে কি হল মুখে মুখে প্ৰচলিত যে সেই সুদৰ্শন চক্ৰখন আপুনি এবাৰ দৰ্শন কৰা লগে লগে আপোনাৰ মনত সেই সুদৰ্শন চক্ৰখন ভাহি থাকিব আৰু বিশেষ কাৰণে জগন্নাথ মন্দিৰ বিখ্যাত আৰু আপোনালোকে দেখিছে চৌহদৰ চাৰিওপাশে জগন্নাথ মন্দিৰৰ চৌহদৰ চাৰিওপাশে শ্ৰীকৃষ্ণৰ যি অৱতাৰ শ্ৰীকৃষ্ণৰ অৱতাৰ আৰু শ্ৰীকৃষ্ণৰ জীৱনকাল গোটেই জীৱনী আমাৰ ৰামায়ণ মহাভাৰতত থকা সকলো জীৱনী এখন ছবিত আবদ্ধ কৰি ৰখা আছে আৰু সম্পূৰ্ণ চাৰিওৰাণ্ডত তেনেকৈ আবদ্ধ কৰা আছে আৰু দেখিলেই গম পোৱা হয় যে শ্ৰীকৃষ্ণৰ লীলা আৰু শ্ৰীকৃষ্ণৰ জীৱন গাথা কেনেকুৱা আছিল ভগৱান শ্ৰীকৃষ্ণৰ আৰু বিশেষ ক'বলগীয়া নাই আৰু ইয়াত বিশেষকৈ ফটো তুলিবলৈ দিয়া নাই গতিকে মই ভিতৰলৈ সোমাব নোৱাৰিলোঁ আৰু ভিডিঅ' কৰাৰো নিষেধ আছে গতিকে এনে আপোনালোকক অকমান তো এতিয়া চাওক আপোনালোকে এই পলিকল মিছ পৰিবি তো এতিয়া আপোনালোকক দেখাইছো জগন্নাথ মন্দিৰৰ তলৰ ভাগ ইয়াত মূৰ্তিবোৰ খুব ধুনীয়াকৈ খোদিত কৰা হৈছে খুব ধুনীয়াকৈ সজাই পৰা তোলা আছে
ইয়াতে আমি আহি পোৱা দেৰি হ'ল, গতিকে 1 বজাৰ লগে লগে গেট বন্ধ হ'ব আৰু খেদাই আছে আৰু যাবই লাগে বোলে। তথাপিও মই আপোনালোকক ষ্ট্ৰাকচাৰটো দেখাইছোঁ জগন্নাথ মন্দিৰৰ। ষ্ট্ৰাকচাৰটো আপোনালোকে চাব পাৰে, ৰংঘৰ কাৰেংঘৰৰ নিচিনা প্ৰায় একেই লাগিছে মানে কালাৰৰ সৈতে, কিন্তু ষ্ট্ৰাকচাৰবোৰ এইবোৰ ফুল লগাই থৈ দিছে, বহুত ধুনীয়া বহুত সুন্দৰকৈ ষ্ট্ৰাকচাৰটো বনোৱা হৈছে আৰু মূৰ্তি আছে, গোটেই 4 ৰাউণ্ডতে মূৰ্তি আছে জগন্নাথ মন্দিৰৰ। আৰু ওখটো হাইটটোতো বহুত ফুট ওখ, কিমান ফুট মই অনুমান কৰিব পৰা নাই। এতিয়া 1 বজাৰ লগে লগে আমি গেটৰ বাহিৰলৈ আহিলোঁ আৰু আপোনালোকক দেখাইছোঁ এতিয়া সীতাৰ অগ্নি পৰীক্ষা। বাহিৰৰ পাকৰ দেৱালত খোদিত কৰি থৈ দিয়া হৈছে সীতাৰ অগ্নি পৰীক্ষা, ৰাম আৰু সীতাৰ মিলনৰ কিছুমান দৃশ্য খুব সুন্দৰভাৱে অংকন কৰি থৈ দিয়া হৈছে, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পৰিয়াণৰ দৃশ্য। তাৰপিছত তেনেকৈ আৰু গোটেই চৌহদটোতে বিভিন্ন ধৰণৰ ভগৱান শ্ৰীকৃষ্ণৰ লীলাসমূহ খোদিত কৰি থৈ দিয়া হৈছে। খুব সুন্দৰ মন্দিৰ হয়, আপোনালোকে এপাক আহিব। আৰু মই দেখাবলৈ আধা ঘণ্টা সময়ততো বিশেষ মই একো ক'ব নোৱাৰিলোঁ আৰু দেখাব নোৱাৰিলোঁ আপোনালোকক, গতিকে খুব দুখিত। 1 বজাত বন্ধ কৰে আৰু 2:30 বজাত আকৌ খুলিব। 2:30 বজালৈকে আমি ৰখিব নোৱাৰোঁ, যিহেতু 2:30 বজালৈকে ৰখিলে আমাৰ যাবলৈ সময় অকণ কম হ'ব। গতিকে এতিয়া আমি বাটত যাওঁতে কি কি দেখোঁ তাৰে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। Every time we say goodbye, they all see that it's a lie. 'Cause we always give it one last try. Yeah, you've watched me break 1,000 times. Now I'm all alone, 'cause you never show. You say you will, but then you don't. That's how it goes. Don't wanna know. I'm turning off my mind so I get by. I just wanna be happy.